ফালৰ পৰা আমাৰ হাতীমাৰী কলেজৰ ফালৰ পৰা আজি যিটো ড্ৰাগছৰ বিৰুদ্ধে যিটো অভিযান বা যিটো যাত্ৰা আমি ওলাইছোঁ, আমি বিচাৰিছোঁ যে আমাৰ প্ৰশাসনে যিখিনি কাম কৰিছে আমি দেখা পাইছোঁ মানকাচৰ সমষ্টিত ভাল কাম কৰি আছে। তথাপি আমি আৰু বিচাৰিছোঁ যে ইয়াতো আৰু ডিপলি হ'ব লাগে, যিহেতু আমাৰ নৱপ্ৰজন্ম যিভাৱে আমি দেখা পাই আছোঁ দিনে দিনে আসক্তিৰ ফালে গুচি গৈ আছে, আমি কেনেকৈ তাৰে বিৰুদ্ধে কৰিব পাৰোঁ। তো আমি সকলোৱে মিলি পেলাই, অকল আমি নহয়, আমি কলেজৰ প্ৰিন্সিপাল বা ষ্টুডেণ্ট নহয়, আমি আশা কৰিছোঁ আপোনালোকে আমাৰ সাংবাদিক বন্ধু ভাই ভাইসকল আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকে প্ৰচাৰ কৰক ভালদৰে, যাতে আগন্তুক দিনত যাতে আমি ভালভাৱে আমাৰ জিলাখন অসমৰ ভিতৰত এখন আটাইতকৈ এখন ধুনীয়া জিলা হিচাপে যাতে আমি গঢ়িব পাৰোঁ। আৰু তাৰ লগতে আমি যাতে আমাৰ এই নৱপ্ৰজন্ম আগন্তুক দিনত যাতে আমি ভাল ৰাস্তাত আনিব পাৰোঁ, যাতে এই মাদক দ্ৰব্য বা ড্ৰাগছৰ ফালৰ পৰা আমি দূৰত ৰাখিব পাৰোঁ। তাৰ কিবা যদি থাকে আমি সকলোৱে মিলি পেলাই আগবাঢ়িব লাগিব আৰু এখন সুস্থ সমাজ যাতে আমি গঢ়িব পাৰোঁ তাৰে কামনা কৰিছোঁ। ধন্যবাদ। হয়, আপোনালোকে জানে যে আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে অসম সেৱা আৰু অসম উন্নতি সেৱাৰ উদ্যোগত আজি গোটেই অসমতে ড্ৰাগছৰ বিৰুদ্ধে সজাগতা সমদল কাৰ্যসূচী আৰম্ভ হৈছে। এই ক্ষেত্ৰত আমি সদৌ দক্ষিণ আলমাৰা মানকাচৰ জিলা ছাত্ৰ সন্থাই ড্ৰাগছৰ বিৰুদ্ধে যি সজাগতা সমদল এয়া আমি ওলাইছোঁ। আমাৰ মাজত উপস্থিত আছিল হাতীমাৰী মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ মহোদয়, ইলাইট একাডেমীৰ সন্মানীয় অধ্যক্ষ মহোদয়, লগতে ছাত্ৰ ছাত্ৰীক লৈ আজি আমি ৰাজপথেদি ওলাই আহিছোঁ। এটা কথা কি, ড্ৰাগছ আজি এনেকুৱা এটা বস্তু অসমত ব্যাপক ৰূপত যিহাতে ড্ৰাগছে আজিৰ দিনত পৰিণত হৈছে, এই ক্ষেত্ৰত কিন্তু অসম ধ্বংসৰ দিশত গতি কৰিব। আজি নৱপ্ৰজন্মই ড্ৰাগছৰ জৰিয়তে কিন্তু ভৱিষ্যত দিনত ধ্বংসৰ দিশত গতি কৰিছে। আজি চাওক, ড্ৰাগছত যিসকলে আসক্ত হয়, ড্ৰাগছত আসক্ত হোৱাৰ পিছত যিসকল পৰিয়ালৰ পৰা এই ড্ৰাগছত আসক্ত হয়, এই পৰিয়ালৰ মাজত অশান্তিময় এটা পৰিৱেশৰ সৃষ্টি হয়। ড্ৰাগছৰ লগত জড়িত হোৱা ব্যক্তিসকলে বিভিন্ন সময়ত চুৰিকাণ্ডৰ লগত জড়িত হয়। আজি সমাজত চুৰিকাণ্ডটো এনে বৃদ্ধি হোৱা নাই, এই ড্ৰাগছৰ ক্ষেত্ৰতে চুৰিকাণ্ড বৃদ্ধি হৈছে। কিয়নো এই ড্ৰাগছ যদি আমাৰ সমাজত থাকে তেনেহ'লে ভৱিষ্যত নৱপ্ৰজন্ম কিন্তু ধ্বংসৰ দিশত গতি কৰিব। গতিকে আমি অসম চৰকাৰ, জিলা প্ৰশাসনক আমি বিশেষকৈ আহ্বান জনাম। আমাৰ জিলাত বৰ্তমান সন্মানীয় অতিৰিক্ত আৰক্ষী মহোদয়ক আমি দেখা পাইছোঁ, বিভিন্ন ঠাইত বিভিন্ন জেগাত তেখেত ড্ৰাগছ যদি বিভিন্ন সময়ত আজি কেইবাবাৰো ড্ৰাগছ বেপাৰী ঘৰবাৰা কৰিছে। কিন্তু অনাগত দিনত আমি চাম যে দক্ষিণ আলমাৰা মানকাচৰ জিলাত সঘনাই দেখা পাইছোঁ ড্ৰাগছৰ সংখ্যাটো বৃদ্ধি পাইছে। গতিকে অনাগত দিনত যিসকল ড্ৰাগছ মাফিয়া আমাৰ জিলাত আছে আৰু ড্ৰাগছৰ লগত যিসকল ব্যক্তি জড়িত আছে, এই ব্যক্তিসকলক কৰায়ত্ব কৰিব লাগে আৰু জেল হাজতলৈ প্ৰেৰণ কৰিব লাগে। কিয়নো শিক্ষাৰ ক্ষেত্ৰত আজি ড্ৰাগছে বাধা দিছে, সমাজৰ ভাল কামৰ ক্ষেত্ৰত আজি ড্ৰাগছে বাধা দিছে। আজি যদি ভাল কাম কৰিব লগা আছে তেনেহ'লে কিন্তু কেতবোৰ কামৰ জৰিয়তে কিন্তু ড্ৰাগছত যিসকল ব্যক্তি জড়িত, এই ব্যক্তিসকলে ছাত্ৰ ছাত্ৰীৰ পৰা আৰম্ভ কৰি আমাৰ যিসকল শিক্ষিত যুৱক যুৱতী আছে তেখেতসকলৰ মাজত এটা প্ৰভাৱ পেলাইছে, এয়া কিন্তু আমাৰ স্পষ্টভাৱে পৰিহাৰ হৈছে। গতিকে আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীক আহ্বান জনাইছোঁ, আমি ডিজিপি মহোদয়ক আহ্বান জনাইছোঁ যে যিসকল জিলাত যিসকল ঠাইত আজিৰ দিনত এই ড্ৰাগছৰ অভিযানটো বৃদ্ধি হৈছে দিনে দিনে, এই ঠাইবোৰত ড্ৰাগছ মাফিয়াবোৰক অতি সোনকালে কৰায়ত্ব কৰিব লাগে আৰু জেল হাতলৈ প্ৰেৰণ কৰিব লাগে। এয়া আমি আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমি অসম চৰকাৰক আহ্বান জনাইছোঁ।